বাইদেউ ৰ'ব বাইদেউ Dini bang. Ini siapa dia? সাহিত্য সংস্কৃতিৰ বৰ্তমান পৰিৱেশ পৰিস্থিতিক লৈ কিবা ক'ব নেকি আপুনি? সাহিত্য সংস্কৃতি চলি আছে ভালে এক প্ৰকাৰ যেনেকুৱা এৰিয়াত আছে তাত যিটো আছে সেইটোৱে কৰিছে। আপোনাৰ কিবা পৰিকল্পনা থাকিল নেকি আৰু? নাই তেনেকুৱা আছে নেকি কিবা পৰিকল্পনা? নাই নাই মইতো কিতাপ লিখিছোঁ অনুবাদ কৰিছোঁ। ঠিক আছে আছিল আৰু আজি তিনিগৰাকীকে অসম চৰকাৰৰ মন্ত্ৰী আহি আপোনাক এৱাৰ্ড দিলে দি থৈ গ'ল। পদ্ম এৱাৰ্ডটো আপুনি পালে এতিয়া ঘৰত আপোনাক তিনিগৰাকী মন্ত্ৰীয়ে দিলে কি ক'ব বাইদেউ? ভাল পাইছোঁ পদ্ম এৱাৰ্ড দিয়াৰ কাৰণে পদ্মশ্ৰী এৱাৰ্ড ধন্যবাদ জনাব চৰকাৰক। চৰকাৰক ধন্যবাদ জনাব। চৰকাৰক ধন্যবাদ জনাইছোঁ। অসুস্থতাৰ বাবে যাব পৰা নাই। জিলাৰ এক খ্যাতনামা স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায় গীতা উপাধ্যায় এগৰাকী বিদুষী মহিলা। তেওঁ একেধাৰে শিক্ষক সাহিত্যিক আৰু এটা ভাষাত নহয় নেপালী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰি সাহিত্য একাডেমীৰ বঁটা প্ৰাপক আৰু তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। বয়সৰ কাৰণে তেখেতে ৰাষ্ট্ৰপতিৰ আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী আমি অসম চৰকাৰৰ তিনিগৰাকীকৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চৌহান ডাঙৰীয়া আৰু মই আজি তেওঁলোকৰ তেজপুৰস্থিত বাসগৃহত উপস্থিত হৈ গীতা উপাধ্যায়ৰ হাতত আমি সেই সন্মান য'ত আছে এখন চনত দুটাকৈ মেডেল তাৰ দ্বাৰা আমি তেখেতক লগতে আমি অসম চৰকাৰৰ তৰফৰ পৰাও সন্মানিত কৰোঁ। আমি সকলোৱে গীতা উপাধ্যায় এই বিদুষী মহিলাগৰাকী সুস্বাস্থ্য আৰু আমি দীৰ্ঘ জীৱন কামনা কৰিছোঁ। শোণিতপুৰ জিলাৰ বাবে এক গৌৰৱৰ দিন। গীতা উপাধ্যায় বাইদেৱে পদ্মশ্ৰী পালে। স্বাস্থ্য ভাল নথকাৰ কাৰণে তেখেতে দিল্লীলৈ যাব নোৱাৰিলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি তিনিজন মন্ত্ৰীয়ে ইয়াত আহি তেখেতৰ বাসগৃহত আমি এই পদ্মশ্ৰীটো তেখেতক আগবঢ়াই দিলোঁ আৰু শোণিতপুৰৰে জনপ্ৰতিনিধি হিচাপে মই গৌৰৱবোধ কৰিছোঁ যে খ্যাতনামা শিক্ষিকা শিক্ষাগুৰু বিবিধ তেখেতৰ লেখাই কওক বা সমাজ জীৱনত তেখেতৰ যথেষ্ট অৰিহণা বহু দিশত আছে। বহু প্ৰতিভাশীল আমাৰ গীতা বাইদেৱে এই সন্মান পাওঁ আমি অতি আনন্দিত হৈছোঁ।